জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় নহয়, জুবিন গাৰ্গ আমাৰ হিয়াৰ আমোদটো হয়। ঠিক আছে, মই এটা কথাই সুধিম গগৈ ডাঙৰীয়াক, তেওঁ SITৰ সদস্য নেকি? তেওঁ যে সঠিক পথত যোৱা নাই বুলি কৈছে, তেওঁক কোনোবা SITৰ মেম্বাৰে টিমে তেওঁক জনাইছে নেকি? যদি জনোৱা নাই, গৌৰৱ গগৈয়ে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় নহয়, জুবিন গাৰ্গ আমাৰ হিয়াৰ আমোদটো হয়। এইটো সময়ত খোলা পানীত মাছ ধৰাৰ বিষয় নহয়, এইটো সময় জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সকলো একলগ হ'ব লাগে। আপোনালোক সকলোৱে শিক্ষিত, অসমৰ ৰাইজ শিক্ষিত। ময়ো জুবিন মানে মই দিলীপ শইকীয়া নিজকে জুবিন বুলি ক'ব পাৰে নেকি কোনোবাই? আমিও জুবিন, কোনোবাই ক'ব পাৰে নেকি জুবিন বুলি? স্পিৰিটটো আপোনালোকে কথাটো, আপোনালোকেতো ৰাজনীতিত TRP লাগে, আপোনালোকক নিজৰ TRP লাগে, ৰাজনীতিত TRP নালাগে। ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছক সুযোগ লাগে, আপোনালোকক TRP লাগে। সেইকাৰণে মই গোটেই প্ৰেছ মিটখনৰ 8টা কাৰ্যক্ৰম গোটেইখিনি আপোনালোকে লাইভত নেদেখুৱালে। আমি যে জুবিনদাৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে আজিৰ পৰা মণ্ডল, জিলা, ৰাজ্যিক বিভিন্ন অনুষ্ঠানত প্ৰগ্ৰেম কোনোবাই দেখাইছে, মই নকওঁ, একাংশৰ কথা কৈছোঁ। একাংশই আপোনালোকে কেৱল সেইটো দেখালে। তাৰমানে ক'ৰবাত যদি বিজেপিৰ কাৰণে গালি পৰা সুযোগ আৰু এটা দিব পাৰে দিয়ক, সেইটো আপোনালোকে দিছে। আমাৰ স্পিৰিট এটাই, ময়ো জুবিনদা, আমিও জুবিনদা, মানে ময়ো জুবিনদাৰ অনুৰাগী, আমিও জুবিনদাৰ অনুৰাগী। এই কথাটো আপোনালোকৰ নিচিনা শিক্ষিত সংবাদ মাধ্যমে একাংশই নিশ্চয় বুজি পোৱাটো উচিত আছিল। এয়াই দুৰ্ভাগ্য আমাৰ। জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে শ্লোগান লৈছে, কেন্দ্ৰটো আপোনালোকৰ চৰকাৰ, ৰাজ্যটো আপোনালোকৰ চৰকাৰ, এতিয়া ন্যায়টো কোনে দিব? ন্যায়ালয়ে দিব। আপুনিও জানিব লাগে, আপুনি মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হ'ব পাৰে বা অধ্যয়ন কৰিব পাৰে, ন্যায়টো কোনে দিয়ে? ৰাজীৱ গান্ধীৰ ন্যায় কোনে দিছিল? ইন্দিৰা গান্ধীৰ ন্যায় কোনে দিছিল? আজি যিটো চলি আছে সাংবাদিক কমলা শইকীয়াৰ ন্যায়, তাৰ পৰা আৰম্ভ কৰি আমাৰ শইকীয়া কি আছিল, আমাৰ শইকীয়া, আমাৰ উজান বজাৰৰ শৰ্মা, আমাৰ বাসন্তী বাইদেউৰ গিৰিয়েক কি নাম আছিল, মানৱেন্দ্ৰ শৰ্মা। ন্যায় কোনে দিয়ে? ন্যায়ালয়ে দিব। এইটো এটা এক্সট্ৰা অৰ্ডিনাৰী, একদম আমি যিটো কথা ভাবিবই নোৱাৰোঁ, কল্পনাই কৰিব নোৱাৰোঁ। কোনোবা আততায়ীয়ে গুলীয়াই মাৰিছে, তাৰ ন্যায় দিব, এইটো বেলেগ। কিন্তু এইটো এটা ৰহস্যজনক মৃত্যু, বিদেশত হোৱা মৃত্যু। গতিকে আমাৰ চৰকাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান লাগে SITক সকলো প্ৰকাৰৰ যিমান তেওঁলোকক এম্পাৱাৰ কৰিব লাগে, সহায় কৰিব লাগে, কৰি আছে। আৰু আমি একদম বিচাৰিম যে ঢিলা ঢালা চাৰ্জশ্বিট নহ'ব, ঢিলা ঢালা চাৰ্জশ্বিট নহ'ব। বিজেপিৰ 65 লাখ কাৰ্যকৰ্তা বিচাৰে এনেকুৱা যিসকল যোন অপৰাধী চিনাক্ত হয় তেওঁলোকক কঠোৰতম শাস্তি, দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব, যাতে অসমীয়াৰ হিয়া হাত পৰে। এইটো আমাৰ বিজেপিৰ মনৰ কথা, দাবী। ঠিক আছে, মই এটা কথাই সুধিম গগৈ ডাঙৰীয়াক, তেওঁ SITৰ সদস্য নেকি? তেওঁ যে সঠিক পথত যোৱা নাই বুলি কৈছে, তেওঁক কোনোবা SITৰ মেম্বাৰে টিমে তেওঁক জনাইছে নেকি? যদি জনোৱা নাই, গৌৰৱ গগৈয়ে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু যদি জনাইছে, তেওঁ স্পষ্টকৈ ক'ব লাগে, মোক SITৰ এইজন অফিচাৰে, এইজন বিষয়াই মোক জনাইছে যে জুবিন গাৰ্গৰ ন্যায়িক যিটো বিষয়, তদন্তৰ বিষয়, সেইটো উচিত পথত যোৱা নাই। এনেই ৰাজনীতি কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক সুযোগ দিয়া নহ'ব। জুবিন গাৰ্গ ৰাজনীতিৰ বিষয় নহয়, জুবিন গাৰ্গ আমাৰ হিয়াৰ আমোদটো হয়। ইয়াক লৈ তেওঁলোকে যি ধৰণৰ এটা পৰিৱেশ ৰচনা ষড়যন্ত্ৰ কৰিব বিচাৰিছে, আমি কোনোপধ্যেই অসমৰ ৰাইজৰ ওচৰত বিনম্ৰ আহ্বান আমাৰ যে অসমৰ ৰাইজেও এই ক্ষেত্ৰত এই যে খোলা পানীত মাছ ধৰাৰ, এইটো সময়ত খোলা পানীত মাছ ধৰাৰ বিষয় নহয়, এইটো সময় জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সকলো একলগ হ'ব লাগে। কিন্তু এওঁলোকেতো জুবিন গাৰ্গৰ ৰাজনৈতিক যাত্ৰাত জুবিন গাৰ্গৰ গানো লগাই দিয়ে, মায়াবিনী গান লগাই দিয়ে, এওঁলোকে বিহুও মাৰে এইটো সময়ত। গতিকে এওঁলোকৰ কোনো ধৰণৰ সংবেদনশীলতা মই যে ভাবোঁ প্ৰকৃততে আছে এনেকুৱা নহয়। এওঁলোকে এতিয়া মানে ৰাইজৰ লগত থকাটো দেখুৱাইছে, আৰু ৰাইজৰ লগত আমি তেওঁলোকতকৈ বহুত বেছি ভাল পৰিমাণে আছোঁ। জুবিন গাৰ্গৰ সন্দৰ্ভত আগত তেওঁলোকৰ নেতাসকলৰ কি মন্তব্য আছিল, যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াক আমি ডিব্ৰুগড়ৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে আমি দিল্লী লৈ গৈছিলোঁ ট্ৰিটমেণ্টৰ কাৰণে, সেই সময়ত কংগ্ৰেছৰ নেতাই মানে
অসম চৰকাৰে অবাবত পইচা খৰচ কৰিছে বুলি তেওঁলোকৰ ষ্টেটমেণ্ট আছে। তাৰ কাৰণে ক্ষমা খোজক। গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ নেতৃত্বই যেতিয়া এইবিলাক বক্তব্য দিছিল, জুবিন দাই যি কথা কৈ গৈছিল বাদ দিয়ক, বিজেপিকো কিবা কৈ গৈছে আৰু কাৰোবাক কিবা কৈ গৈছে, সেইটো তেওঁৰ মনৰ ভাৱ। আজি এই গানটো ওলাই আছে, অন্ধ শাসন ভণ্ড শাসক। কেতিয়া কি লিখিছিল জুবিন দাই গান? 96, 97 এই জুবিন দাই গানটো লিখিছিল। তেতিয়া শাসন কাৰ আছিল? কংগ্ৰেছৰ শাসন আছিলে। কংগ্ৰেছৰ শাসনৰ দুৰৱস্থা দেখি, ভয়ংকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখি, কংগ্ৰেছৰ নেতাবিলাকৰ আচৰণ দেখি জুবিন দাই সেই গীতটো লিখিছিল বোধহয়, অন্ধ শাসন ভণ্ড শাসক। 2024 জুবিন দাই গান গোৱা নাই। 2023, 2016 পিছত জুবিন দাই গান গোৱা নাই। গান গাইছে 96, 97 চনত। হয়তো তেতিয়া অগপৰ চৰকাৰ আহিব পাৰে, সেইটো সময়ত বোধহয় 96 চনত অগপৰ চৰকাৰ আহিছে, কিন্তু অভিজ্ঞতাটো হয়তো তাৰ আগৰ চৰকাৰৰ পৰা আহিছে। 91 চনৰ পৰা 96 চনলৈ কংগ্ৰেছৰ চৰকাৰ। গতিকে তেওঁলোকে অসমখনক যিধৰণে মানে গোটেই বিষয়ত আমাক যিধৰণে পিছ পেলাই লৈ গৈছে, তেওঁলোকৰ কেৱল ভোট বেংকৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি গোটেই যিবিলাক কথা কৰিছে, সেইবিলাক আজিৰ সময়ত চৰ্চাৰ বিষয় নহয়। তেওঁলোকে উলিয়াইছে। তেওঁলোকে উলিওৱাৰ কাৰণে ৰাজনৈতিকভাৱে জুবিন দাৰ প্ৰতি জনোৱাৰ লগতে আমি তেওঁলোকৰ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ আমি ৰাজনৈতিক দল হিচাপে দিবই লাগিব। কিন্তু জুবিন দা, আকৌ কৈছোঁ, ৰাজনীতিৰ বিষয় নহয়। জুবিন দাৰ আত্মাই শান্তি পাব লাগে, জুবিন দাৰ পৰিয়াল গৰিমা বৌয়ে ন্যায় পাব লাগে, শত সহস্ৰ লক্ষ অনুৰাগীয়ে ন্যায় পাব লাগে। এইটো কথা আমাৰ প্ৰাথমিক আৰু প্ৰধান আমাৰ চিন্তাৰ বিষয়। আৰু তাৰ কাৰণে চৰকাৰে যিমান পাৰে সিমান তেখেতৰ মৃত্যুৰ দুঃসংবাদ পোৱাৰ দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে প্ৰতিটো বিষয় ৰাইজে বিচৰা ধৰণে, অনুৰাগীয়ে বিচৰা ধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি সদায় এই কথাটো স্পষ্ট যে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। হঠাৎ জুবিন অনুৰাগী নহয় আমি। জন্ম তেখেতৰ প্ৰতিষ্ঠা কালৰ পৰাই জুবিন দাৰ গীত সকলোৱে ভাল পায়। নাই ইয়াত কংগ্ৰেছ, নাই ইয়াত বিজেপি, নাই ইয়াত AJP, নাই ইয়াত অমুক কিবা দল আছে, সকলোৱে ভাল পায়। কিন্তু তেখেতক লৈ যিটো ৰাজনৈতিক পথাৰখনত ৰুটি সেকাৰ প্ৰক্ৰিয়া কিছুমানে আৰম্ভ কৰিছে, মই সেই কথাটোক লৈ আজি আপোনালোকে সোধা কাৰণে প্ৰশ্নৰ উত্তৰ দিছোঁ। আপোনালোকে নুসুধিলে এই প্ৰশ্নৰ উত্তৰ মই নিদিলোহেঁতেন।